আজি মই অনলাইনৰ পৰা ডিছ ৱাশ্বিং ক্লথ এটা কিনিলোঁ। এইটো মাজি ইমান ভাল লাগিছে বাচন মাজি। এয়া আজি আহিছে পাৰ্চেলটো। নন ষ্টিক ডিছ ৱাশ্বিং ক্লথ বুলি কয়। বাচন মাজিব খুব ভাল হয়। ইয়াত 5 পিচ থাকে। লগতে ব্ৰাছ এখনো দিছে। মই মাজি চাইছোঁ কেনেকুৱা লাগিছে। ধুনীয়া চাফা হৈছে আৰু বস্তুটো কোমল হয়। ক্লথটো বাচন মাজা বস্তুটো কোমল হয়। ডিছ ৱাশ্বিং ক্লথ বুলি কয়। বস্তু ধুনীয়াকৈ চাফাও হয় আৰু মাজিও খুব ভাল লাগে। মই মাজি চাইছোঁ ধুনীয়াকৈ চিকচিকীয়া হৈ গৈছে। নহ'লে বাচন ধুওঁতে যিহে অসুবিধা হয়। বাচন ধোৱা বস্তুবোৰ পটককৈ বেয়া হৈ যায়, সোনকালে বেয়া হৈ যায়। সেইকাৰণে আজি মই কিনিলোঁ। ফেচবুকত এইটো দেখা পাইছিলোঁ। মই দেখা পাই লগে লগে অৰ্ডাৰ কৰিলোঁ। এতিয়া খুবেই ভাল লাগিছে। ধুই চাইছে সঁচাকেই চাফা হয় ধুনীয়াকৈ। চাফা হৈ গৈছে ধুনীয়াকৈ আৰু কোনো দাগ চাগ নালাগে। এয়া ধুলে আকৌ চাফা হৈ যায়গৈ, বগা বগা হৈ যায়গৈ। নামটো আপোনালোকে চাব পাৰে। অৰ্ডাৰ কৰোঁতে কেনেকৈ কৰিব লাগিব। ডিছ ৱাশ্বিং ক্লথ।